মৰমৰ ছাত্ৰ ছাত্ৰীসকল, গণিতৰ অনলাইন পাঠদান কাৰ্যসূচীলৈ তোমালোকক মই পুনৰবাৰ আদৰণি জনাইছোঁ। ইয়াৰ আগৰ পাঠদানত মই তোমালোকৰ লগত আলোচনা কৰিছিলোঁ বহুভুজৰ অন্তঃকোণ আৰু বহিঃকোণৰ সম্পৰ্কে। আমি ইতিমধ্যে গম পালোঁ যে এটা বহুভুজত সকলোবোৰ বহিঃকোণৰ সমষ্টি n-2 হোল ইনটু 180 ডিগ্ৰী, য'ত n বাহুৰ সংখ্যা বুজাব। আনহাতে এটা বহুভুজত সকলোবোৰ বহিঃকোণৰ সমষ্টি কিমান? সদায় 360 ডিগ্ৰী হয়। আজিও এই কাৰ্যসূচীৰ অন্তৰ্গত মই কি কৰিম, এটা সুষম বহুভুজৰ সম্পৰ্কে এটা সৰু ধাৰণা তোমালোকৰ লগত মই আলোচনা কৰিম, যিটো জানিলে তোমালোকে অনুশীলনীৰ যিবিলাক অংক পাম আমি, সেই অংকসমূহ কৰাত যথেষ্টখিনি আমাৰ সুবিধা হ'ব। সেয়েহে আহাচোন আমি এই ধাৰণাটো কেনেধৰণৰ কাৰ্যসূচীৰ মাজলৈ যাওঁ। ছাত্ৰ ছাত্ৰীসকল, চোৱা, এটা সুষম বহুভুজৰ ধাৰণাসমূহ চোৱাচোন। এইটো ইতিমধ্যে আমি শিকি আহিছোঁ যে যেতিয়া কোনো এটা বহুভুজৰ বাহুৰ দিশ পৰস্পৰ সমান হোৱাৰ লগতে অন্তঃকোণবোৰো পৰস্পৰ সমান হয়, সেই বহুভুজক সুষম বহুভুজ বুলি কোৱা হয়। অৰ্থাৎ এটা সুষম বহুভুজ হ'বলৈ হ'লে সেই বহুভুজটোত যিমানবোৰ বাহু থাকিব সেই সকলোবোৰ বাহু সমান হ'ব লাগিব, লগতে সকলোবোৰ কোণ, যিমানবোৰ অন্তঃকোণ থাকিব সেই সকলোবোৰ অন্তঃকোণ সমান হ'ব লাগিব। এতিয়া সোঁফালৰ চিত্ৰত ABCDEF এটা সুষম বহুভুজ। এইটো চোৱা, ABCDEF এটা সুষম বহুভুজ। ইয়াত AB বাহুৰ লগত BC, BC লগত CD, CD ইজ ইকুৱেল টু D, D ইজ ইকুৱেল টু EF, EF ইজ ইকুৱেল টু FE। তাৰমানে ইয়াত এই বাহুটো AB বাহুৰ লগত এইটো বাহু সমান, এইটো বাহুৰ লগত এইটো বাহু সমান, এইটো বাহুৰ লগত এইটো বাহু সমান, এইটোৰ লগত এইটো সমান, এইটোৰ লগত এইটো সমান, এইটোৰ লগত এইটো সমান। তাৰমানে এইটো এটাইকেইটা বাহু সমান। তাৰ পৰা লগতে কি, A কোণ B কোণ, A কোণ সমান, B কোণ সমান, C কোণ সমান, D কোণ সমান, E কোণ সমান, F কোণ। তাৰমানে ইয়াত এতিয়া যিকেইটা কোণ ওলাইছে, এইটো A কোণ অন্তঃকোণ, A কোণ এইটো B অন্তঃকোণ, C অন্তঃকোণ, D এইকেইটা অন্তঃকোণ। তেতিয়াহ'লে ইয়াত 6টা অন্তঃকোণ আছে, গতিকে 6টা অন্তঃকোণ সমান। এতিয়া এই বহুভুজটোৰ ক্ষেত্ৰত অকণমান চোৱা দেই। এইটো এটা কি বহুভুজ হ'ল? এতিয়া ইয়াত কেইটা বাহু আছে? 1, 2, 3, 4, 5, 6টা। গতিকে এইটো এটা কি হ'ব তেতিয়াহ'লে? ষড়ভুজ। কেনেধৰণৰ ষড়ভুজ এইটো? এইটো বাহুবোৰ পৰস্পৰ সমান, হয়নে? বাহুবোৰ পৰস্পৰ সমান হোৱাৰ লগতে ইহঁতৰ অন্তঃকোণবোৰ পৰস্পৰ সমান, গতিকে এইটো সুষম। তাৰমানে ইয়াৰ নামটো কি হ'বগৈ তেতিয়াহ'লে? এইটো এটা সুষম ষড়ভুজ। সুষম ষড়ভুজ, এইটো এটা সুষম ষড়ভুজ দেই। ইয়াত এতিয়া এইটো যে 120 ডিগ্ৰী পালোঁ, আমি কেনেকৈ পালোঁ? এইটো আমি বাহু 6টা আছিলে, এইটো 6টা বাহু আছিলে, সমান 6টা বাহু। প্ৰতিটো কোণৰ মান কেনেকৈ উলিয়াই আমি জানোৱেই নহয়, গতিকে সেইটো অকণমান চাবা দেই। প্ৰথমে ইয়াত আমি সকলোবোৰ অন্তঃকোণৰ সমষ্টি নিৰ্ণয় কৰিব লাগিব। এই বাহুটোত সকলোবোৰ অন্তঃকোণৰ সমষ্টি কিমান হ'ব সেই কথাটো আমি নিৰ্ণয় কৰিব লাগিব। ইয়াত আমি দেখিছোঁ যে n ইজ ইকুৱেল টু কিমান? তেতিয়াহ'লে ইয়াত 1, 2, 3, 4, 5, 6টা। তাৰমানে n ইজ ইকুৱেল টু 6টা আছে, বাহু 6টা আছে। গতিকে অন্তঃকোণৰ সমষ্টি কিমান হ'বগৈ? n-2 হোল ইনটু 180 ডিগ্ৰী। এতিয়া এনৰ ঠাইত 6 পাতিলে 6 - 2 4 আহিলে ইনটু 180 ডিগ্ৰী। 4ৰে 18 কাটি পূৰণ কৰিলে 4 × 18 72, 720 ডিগ্ৰী। তাৰমানে এটা বহুভুজত, সুষম বহুভুজত সকলোবোৰ অন্তঃকোণৰ সমষ্টি কিমান তেতিয়াহ'লে? 720 ডিগ্ৰী। আকৌ এতিয়া এইটো আমি সকলোবোৰ অন্তঃকোণৰ সমষ্টি কিমান পালোগৈ? 720 ডিগ্ৰী। এতিয়া আকৌ এটা সুষম বহুভুজত প্ৰতিটো অন্তঃকোণৰ মান কেনেকৈ ওলাব? এতিয়া প্ৰতিটো অন্তঃকোণৰ মান, আটাইকেইটা কোণৰ মানহে আমি পালোগৈ 720 ডিগ্ৰী। এতিয়া প্ৰতিটো অন্তঃকোণৰ মান কিমান ওলাব চাবা। আকৌ সুষম বহুভুজৰ ক্ষেত্ৰতহে অকল দেই, মন কৰিবা, অকল সুষম বহুভুজৰ ক্ষেত্ৰত প্ৰতিটো অন্তঃকোণৰ মান কিমান হ'বগৈ? অন্তঃকোণৰ সমষ্টি ডিভাইডেড বাই বাহুৰ সংখ্যা। এতিয়া এইটো ইংৰাজীৰ সূত্ৰটো লিখিলে কিমান হ'বগৈ চাবা। এইটো n-2 হোল ইনটু 180 ডিগ্ৰী ডিভাইডেড বাই
n এতিয়া ইয়াত আমি পালো এইটো n - 2 হোল ইনটু 180 ডিগ্ৰী মানে ইয়াৰ অৰ্থটো কি অন্তঃকোণৰ সমষ্টি এইটো আমি উলিয়াই আনিছো অন্তঃকোণৰ সমষ্টি n - 2 হোল ইনটু 180 ডিগ্ৰী গতিকে এইটোৰ লগত এইটোৰ অন্তঃকোণৰ সমষ্টি 720 ডিগ্ৰী লিখিলো ডিভাইডেড বাই 6 আহিলে ইজ ইকুৱেল টু 120 ডিগ্ৰী তাৰ মানে এটা অন্তঃকোণৰ সমষ্টি কিমান হ'বগে তেতিয়া হলে আমাৰ এইটো কিমান হ'বগে 120 ডিগ্ৰী এতিয়া চাও আমি এইটো এটা সুষম বহুভুজ বাহু 6টা আছিলে সমান বাহু 6টা গতিকে বাহুকেইটা সমান হোৱাৰ লগে লগে ইহঁতৰ অন্তঃকোণবোৰ পৰস্পৰ সমান হ'লগে তেতিয়া হলে প্ৰতিটো অন্তঃকোণৰ মান কিমান আহিব তেতিয়া হলে আমাৰ এইটো 120 ডিগ্ৰী আহিব সুষম বহুভুজৰ অন্তঃকোণৰ সমষ্টি নিৰ্ণয় কৰাৰ সূত্ৰটো কি আছিলে এটা সুষম বহুভুজৰ প্ৰতিটো অন্তঃকোণৰ মান নিৰ্ণয় কৰাৰ সূত্ৰটো এইটো n - 2 হোল ইনটু 180 ডিগ্ৰী ডিভাইডেড বাই n এতিয়া আমি চাম এই বাহুটো আমি অন্তঃকোণবোৰ নিৰ্ণয় কৰিলোঁ এতিয়া আমি বহি কোণবোৰ চাম এইটো বাহু বহাই দিলোঁ সোঁফালে বাহু ঘড়ীৰ কাটাৰ বিপৰীত দিশে এইটো আমি সোঁফালে বহাই দিছোঁ এইটো সোঁফালে বহাইছোঁ এইটো সোঁফালে বহাইছোঁ এইটো সোঁফালে বহাইছোঁ গতিকে এই আটাইকেইটা বাহু যদি আমি ঘড়ীৰ কাটাৰ বিপৰীত দিশত বহাই যাওঁ তেতিয়াহ'লে এইটো এটা বহিকোণ ইয়াত কেইটা বহিকোণ উৎপন্ন হ'ল 6টা বহিকোণ উৎপন্ন হ'ল তাৰ মানে এটা বহুভুজত বাহু যিমান থাকিব অন্তঃকোণো সমান থাকিব আৰু বহিকোণো সমান থাকিব দেই 6টা বাহু আছে 6টা অন্তঃকোণ তেতিয়াহ'লে 6টা বহিকোণ থাকিব এতিয়া লগতে এইটো আকৌ কি হ'লগে এটা সুষম বহুভুজ আহিলে এইটো এটা সুষম বহুভুজ অন্তঃকোণবোৰ পৰস্পৰ সমান পালো হয়নে গতিকে বহিকোণবোৰ কেনেকৈ ওলাই এতিয়া চাম দেই এতিয়া প্ৰথমতে মই এইটোকে চাইছোঁ এইটো এটা ৰৈখিক জোৰ হয়নে যেতিয়া এযোৰ সম্পূৰক কোণৰ মাজত এডাল সাধাৰণ বাহু থাকে তেতিয়াহ'লে সেই কোণ দুটাক আমি কি বুলি ক'ম যেতিয়া এযোৰ সম্পূৰক কোণৰ মাজত এটা সাধাৰণ বাহু থাকে তেতিয়া আমি তাক ৰৈখিক জোৰ বুলি ক'ম এতিয়া ইয়াৰ মানটো পালোঁ আমি কিমান 120 ডিগ্ৰী ইয়াত কিমান হ'ব তেতিয়াহ'লে উলিয়াব পাৰিম এই 180ৰ পৰা আমি যদি 120 মাইনাছ কৰি দিওঁ এইটো আহিবনে সেইটোকে কৈছোঁ এইটো 120 এইটো 120 গতিকে এইটো 60 ডিগ্ৰী হ'লে এইটো 60 ডিগ্ৰী কেনেকৈ হ'ব চাম দেই আমি এইবাৰ প্ৰতিটো বহিকোণৰ মান হ'ব কিমান 180 ডিগ্ৰী মাইনাছ এটা অন্তঃকোণৰ মান 180 ডিগ্ৰী মাইনাছ 120 ডিগ্ৰী 60 ডিগ্ৰী তাৰ মানে এইটো প্ৰতিটো বহিকোণৰ মান কিমান হ'বগৈ তেতিয়াহ'লে এইটো এটা ৰৈখিক জোৰ এই ৰৈখিক জোৰৰ পৰা তুমি মাইনাছ 120 যদি কৰি দিয়া তেতিয়াহ'লে প্ৰতিটো বহিকোণৰ মান এইটো 60 ডিগ্ৰী হ'লে এইটো 60 ডিগ্ৰী হ'ব কাৰণ ইয়াতো অন্তঃকোণ 120 ডিগ্ৰী আছে এইটো 120 আছে গতিকে এইটো 60 হ'বগৈ এইটো 120 আছে এইটো 60 হ'ব এইটো 120 এইটো 60 121 60 হ'ব গতিকে এই অন্তঃকোণবোৰ সমান হোৱাৰ লগে লগে ইহঁতৰ বহিকোণবোৰো পৰস্পৰ সমান হ'বগৈ গতিকে এইটোত কিমান আছে 60 60 60 60 60 60 কেইটা 60 আছে 6টা গতিকে 6টা 60ক 6ৰে পূৰণ কৰিলে 6 6 গুণে 36 তাৰ মানে গোটেইখিনি বহিকোণৰ সমষ্টি কিমান আহিব তেতিয়াহ'লে 360 ডিগ্ৰী এইটোৱে সৰু ধাৰণা এই ধাৰণাটো তোমালোকে মনত ৰাখিবা তোমালোকৰ অংক কৰোঁতে তোমালোকৰ সুবিধা হ'ব কি অন্তঃকোণৰ সমষ্টি এই সূত্ৰটো জানিবই লাগিব এইটো চাবা এটা সুষম বহুভুজৰ প্ৰতিটো অন্তঃকোণৰ মান এইটো লাগিব কিন্তু এটা সুষম বহুভুজৰ প্ৰতিটো অন্তঃকোণৰ মান কিমান তোমালোকে এইটো লিখাতকৈ ইংৰাজীটো লিখিবা n - 2 হোল ইনটু 180 ডিগ্ৰী ডিভাইডেড বাই n এইটো তোমালোকে এইটো লিখিবা তেতিয়া তোমালোকৰ সুবিধা হ'ব এইবাৰ প্ৰতিটো বহিকোণৰ মান কিমান হ'বগৈ 180 ডিগ্ৰী মাইনাছ এটা অন্তঃকোণৰ মান 180 ডিগ্ৰী মাইনাছ 120 অন্তঃকোণ গতিকে 60 ডিগ্ৰী তেনেকৈ আহিব গতিকে এইটো আমি জানিলোঁ সুষম বহুভুজৰ ধাৰণা এতিয়া আমি অংক দুটামান চাম অনুশীলনীৰ বা উদাহৰণ লৈ পেলাই আমি অংক কেইটামান চাম ৰ'বাচোন তেতিয়াহ'লে আমি অনুশীলনীলৈ সোমাওঁ ছাত্ৰ ছাত্ৰীসকল উদাহৰণ অনুশীলনী মই অংক এটা আনিছোঁ চোৱাচোন কুৱেশ্যন তলৰ বহুভুজ চিত্ৰৰ এক্স বহিকোণৰ মাপৰ লগতে সকলোবোৰ অন্তঃকোণৰ মান নিৰ্ণয় কৰা কি বুলি কৈছে অংকটো তলৰ বহুভুজ চিত্ৰৰ এক্স বহিকোণৰ মাপৰ লগতে সকলোবোৰ অন্তঃকোণৰ মান নিৰ্ণয় কৰিব লাগে সকলোবোৰ অন্তঃকোণৰ মান নিৰ্ণয় কৰিব লাগে তলৰ বহুভুজ চিত্ৰ কি দিছে চাওঁচোন এইটো এটা কি দিলে আমাক বহুভুজ দিলে এইটো এটা বহুভুজ দেখিছা নিশ্চয় তোমালোকে এইটো এটা বহুভুজ ইয়াত কি কৰিছে এইটো এক্সৰ মান দিছে
তাৰ পৰা এইটো বহী কোণৰ মান 50, এইটো বহী কোণৰ মান এইটো সমকোণ তাৰ মানে 90 ডিগ্ৰী, তাৰ পৰা এইটো 60 ডিগ্ৰী, তাৰ পৰা এইটো 70 ডিগ্ৰী। কেইটা বহুভুজটোত কেইটা বাহু আছে? 1 2 3 4 5টা বাহু আছে, গতিকে এইটো এটা পঞ্চভুজ। পঞ্চভুজৰ এই 5টা বহীকোণ দিছে, এইটো বহীকোণৰ মান নাই দিয়া, এইটোৰ মান x দিছে, গতিকে এই xৰ মানটো উলিয়াব লাগে। বাকীকেইটা কোণৰ বাকী 4টা বহীকোণৰ মান দিয়া আছে, এইটো 50, এইটো সমকোণ, তাৰ পৰা এইটো 60, এইটো 70, এইটো x আছে। এই xৰ মানটো উলিয়াবলৈ কৈছে, x বহীকোণৰ মানটো উলিয়াই দিব লাগে। এতিয়া একেবাৰে সহজ অংকটো চোৱা তুমি। আমি জানো যে বহুভুজৰ বহীকোণৰ সমষ্টি 360 ডিগ্ৰী, সেইটো জানো নহয় চবে আমি। এটা বহুভুজৰ বহীকোণৰ সমষ্টি 360 ডিগ্ৰী, তাৰ মানে যিমানবোৰ বহীকোণ উৎপন্ন হয় সেই সকলোবোৰ বহীকোণৰ যোগফল 360 ডিগ্ৰী। সেই কথাটোকে মই লিখিছোঁ। চোৱা, এইটো প্ৰথমতে লিখিলোঁ, এইটো x লিখিলোঁ, x কোণ হৈছে, x কোণ লিখিছোঁ প্লাছ এইটো 50 ডিগ্ৰী কোণ এইটো, তাৰ পৰা এইটো সমকোণ 90 ডিগ্ৰী, তাৰ পৰা এইটো 60 ডিগ্ৰী, তাৰ পৰা এইটো 70 ডিগ্ৰী, 1 2 3 4 5টা, এই 5টা বহীকোণ আছে, গতিকে 5টা বহীকোণৰ সমষ্টি 360 ডিগ্ৰী হ'ল। এইটো x আহিলে এই গোটেই কোণখিনি যোগ কৰি দিলে কি হ'বগৈ? এই গোটেই কোণখিনি যোগ কৰি দিলে কিমান হ'বগৈ? 9 5 14, 14 6 20, 200 ডিগ্ৰী, 200ৰ লগত 70 যোগ কৰিলে 270, তাৰ মানে এই গোটেই কোণখিনি যোগ কৰি কিমান পালোগৈ? 270 ডিগ্ৰী পালোঁ, সমান 360 ডিগ্ৰী। এতিয়া সমাধানৰ নিয়ম মতে এইটো x প্লাছ 270 ডিগ্ৰী, এইটোৰ আগত প্লাছ আছে, গতিকে এইটো নাইকিয়া কৰিব লাগিব। এইটো নাইকিয়া কৰিবলৈ হ'লে তুমি এইটো কি কৰিব লাগিব? বাওঁপক্ষত 270 মাইনাছ কৰিব লাগিব। এটাৰ আগত প্লাছ থাকিলে মাইনাছ দিব লাগিব। এইটো প্লাছ থকাৰ কাৰণে মাইনাছ দিম, যদি এইটো মাইনাছ থাকিলেহেঁতেন এইটো প্লাছ দিম, তেতিয়াহ'লে আমাৰ মাইনাছে প্লাছে কেঞ্চেল হ'ব। এতিয়া চোৱা, এইটো আমি বেছিকৈ লিখিছোঁ, x প্লাছ 270, এইটো ঠিকেই আছে, কিন্তু এই মাইনাছ 270 বেছিকৈ লিখিলোঁ। গতিকে দগা পালাখন সমান হ'বলৈ হ'লে এইফালে দগা এটা দিলে এইফালেও দগা এটা দিব লাগিব। ঠিক তেনেধৰণে এইটো মাইনাছ 270 দিয়াৰ লগে লগে এইফালেও মাইনাছ 270 দিব লাগিব। এতিয়া x ইজিকুৱেল টু কিমান হ'বগৈ? এইটোৰ লগত এইটো কেঞ্চেল হ'ল, 270 মাইনাছ মাইনাছ প্লাছ কেঞ্চেল। এতিয়া 360ৰ পৰা 270 মাইনাছ কৰিলে তেতিয়াহ'লে 90 ডিগ্ৰী। এতিয়া x ইজিকুৱেল টু কিমান আহিলে? 90 ডিগ্ৰী আহিলে। এইটো নিশ্চয় বুজি পাইছা তোমালোকে। এইটো কি আহিছে? বহুভুজৰ সমষ্টি, বহীকোণৰ সমষ্টি 360 ডিগ্ৰী। সেইকেইটাৰ পৰা আমি এই ধাৰণাটোৰ পৰা কৰিছোঁ, আমি আটাইকেইটা বহীকোণ যোগ কৰিলে 360 ডিগ্ৰী হয়। তাকে আমি সমাধানৰ সূত্ৰত কৰি পেলাই নি, সমাধান প্ৰক্ৰিয়াত কৰি পেলাই নি আমি xৰ মানটো উলিয়াই দিছোঁ। এইবাৰ আহিলে চাওঁ, অন্তঃকোণৰ মান উলিয়াবলৈ কৈছে ন, সকলোবোৰ অন্তঃকোণৰ মান উলিয়াবলৈ কৈছে। মই ধৰি ল'লোঁ এই অন্তঃকোণৰ মানটো মই a বুলি ধৰিলোঁ, এইটোক মই a বুলি ধৰিছোঁ, b c d e, তাৰ মানে অন্তঃকোণকেইটা মই ধৰি লৈছোঁ। এইটো অন্তঃকোণ a, এইটো b, এইটো c, এইটো d, এইটো e, এইটোকে লিখিছোঁ। মই ধৰা হওক অন্তঃকোণবোৰ ক্ৰমে a b c d আৰু e। এতিয়া এইটো চোৱা, এটা ৰৈখিক জোৰ, এই দুইটাতে কিমান আছে? 100। এই দুইটা কোণৰ যোগফল কিমান? 180 ডিগ্ৰী। এই দুইটা কোণৰ যোগফল 180 ডিগ্ৰী, হয়নে? তাৰ মানে সেইটোকে লিখিছোঁ a প্লাছ x ইজিকুৱেল টু 180 ডিগ্ৰী। হ'লনে? এই মানটো উলিয়াব লাগে। এই অন্তঃকোণ নহয় জানো? এই অন্তঃকোণটো উলিয়াব লাগে আমি। এইটো এই অন্তঃকোণৰ মানটো আমি উলিয়াব লাগে। গতিকে a প্লাছ xৰ মানটো ইতিমধ্যে উলিয়াই আনিছোঁ 90 ডিগ্ৰী। গতিকে এইটো a প্লাছ এইটো xৰ ঠাইত 90 ডিগ্ৰী লিখিলোঁ, ইজিকুৱেল টু কিমান আহিলে? 180 ডিগ্ৰী। সমান কিমান হ'বগৈ? a প্লাছ, এতিয়া 90টো নাইকিয়া কৰিব লাগে, প্লাছ 90 থাকিলে এইফালে মাইনাছ 90 দিলোঁ, ইজিকুৱেল টু এইফালে মাইনাছ দিয়াৰ লগে লগে এইফালে মাইনাছ কৰিব লাগিব, 180 ডিগ্ৰী মাইনাছ 90, তাৰ মানে a ইজিকুৱেল টু কিমান আহিলে? তেতিয়াহ'লে আমি মানটো পালোঁগৈ, অন্তঃকোণৰ মানটো। এইটো 90 পালোঁ, তেতিয়াহ'লে এইটো 90 পালোঁ, 9 9 18 দুইটা, তেতিয়া মিলিব বস্তুটো। গতিকে এইটো 90 ডিগ্ৰী, এই মানটো আমি পালোঁগৈ 90 ডিগ্ৰী। এতিয়া বি কোণৰ মানটো চাম দেই। এই দুটা কোণ চোৱাচোন, এই দুটা কোণ দুইটা যোগ কৰিলে ৰৈখিক জোৰ, এই দুটা কোণ যোগ কৰিলে কিমান হয়গৈ? 180 ডিগ্ৰী। তাৰ মানে b প্লাছ 50 ডিগ্ৰী ইজিকুৱেল টু কিমান হ'বগৈ? 90 ডিগ্ৰী। তাৰ মানে b প্লাছ 50 ডিগ্ৰী ইজিকুৱেল টু 180 ডিগ্ৰী। হ'লনে?
সমান তেতিয়াহ'লে বি প্লাছ 50 এইটো প্লাছ চিন আছে গতিকে এইটো নাইকিয়া কৰিবলৈ মাইনাছ চিন দিব লাগিব ইজ ইকুৱেল টু এইফালে মাইনাছ দিয়াৰ লগে লগে 180ৰ পৰাও তুমি মাইনাছ কৰিব লাগিব এটাকে বি ইজ ইকুৱেল টু কিমান হ'বগৈ 180 ডিগ্ৰীৰ পৰা 50 মাইনাছ কৰিলে 130 ডিগ্ৰী তাৰ মানে এই বি কোণৰ মানটো কিমান আহিলে বি অন্তঃকোণৰ মানটো কিমান আহিলে 130 ডিগ্ৰী একেধৰণে আমি কৰিম এইটো চোৱা এতিয়া এইটো এটা ৰৈখিক জোৰ হয়নে এইটো এটা ৰৈখিক জোৰ এইটো সমকোণ গতিকে এইটো সমকোণ মানে 90 ডিগ্ৰী গতিকে চি আৰু এইটো 90 ডিগ্ৰী যোগ কৰিলে 180 ডিগ্ৰী হ'ব তাৰ মানে এইটো ৰৈখিক জোৰ 180 ডিগ্ৰী এই দুইটা কোণৰ যোগফল 180 ডিগ্ৰী এইটো 90 ডিগ্ৰী এইটো চি তাৰ মানে চি প্লাছ 90 ইজ ইকুৱেল টু 180 ডিগ্ৰী এইটোকে লিখিছোঁ মই চোৱা চি প্লাছ 90 ডিগ্ৰী ইজ ইকুৱেল টু 180 ডিগ্ৰী গতিকে চি প্লাছ 90 প্লাছ আছে 90 নাইকিয়া কৰিবলৈ মাইনাছ দিব লাগিব ইজ ইকুৱেল টু কিমান হ'বগৈ 180 ডিগ্ৰী মাইনাছ 90 চি ইজ ইকুৱেল টু 90 ডিগ্ৰী গতিকে এইটো চি কোণ ইজ ইকুৱেল টু কিমান আহিলে তেতিয়াহ'লে 90 ডিগ্ৰী এইবাৰ আহিব ডি কোণ একেধৰণে এইটো ৰৈখিক জোৰ হয়নে এইটো এটা ৰৈখিক জোৰ কোণ ৰৈখিক জুৰীয়া কোণ এইটো ৰৈখিক জুৰীয়াত 180 ডিগ্ৰী থাকে গতিকে ডি আৰু 60 ডিগ্ৰী এই দুটা কোণ যোগ কৰিলে 180 ডিগ্ৰী হ'ব সেইটোকে লিখিছোঁ ডি প্লাছ 60 ডিগ্ৰী ইজ ইকুৱেল টু 180 ডিগ্ৰী আহিলে এতিয়া ডি প্লাছ 60 মাইনাছ 60 এইটো প্লাছ থকাৰ কাৰণে এইটো মাইনাছ দিলোঁ মাইনাছ 60 ইজ ইকুৱেল টু এইটো মাইনাছ 60 দিয়াৰ লগে লগে সোঁপক্ষৰ পৰাও তুমি মাইনাছ 60 কৰিব লাগিব এই মাইনাছ প্লাছ কেঞ্চেল হ'ল ডি ইজ ইকুৱেল টু 180ৰ পৰা 60 মাইনাছ কৰিলে 120 ডিগ্ৰী কোণ এইটো তেতিয়াহ'লে ডি কোণটো 120 ডিগ্ৰী এতিয়া আমি এইটো কোণ উলিয়াম এইটো ৰৈখিক জোৰ একেধৰণে হয় একেধৰণৰ কথা কামবোৰ একেধৰণে কৰিব লাগিব এই দুটা ৰৈখিক জোৰৰ সমষ্টি 180 ডিগ্ৰী তাৰ মানে ই প্লাছ 70 ইজ ইকুৱেল টু 180 ডিগ্ৰী এইটো ই প্লাছ 70 ইজ ইকুৱেল টু 180 ডিগ্ৰী এতেকে ই প্লাছ 70 এই 70 নাইকিয়া কৰিবলৈ হ'লে মাইনাছ 70 আহিব ইজ ইকুৱেল টু এইফালে মাইনাছ কৰাৰ লগে লগে সোঁপক্ষটো তুমি মাইনাছ 70 কৰিব লাগিব এতিয়া ই ইজ ইকুৱেল টু কিমান এই দুটা কেঞ্চেল ই ইজ ইকুৱেল টু কিমান 180ৰ পৰা 70 বিয়োগ কৰিলে 110 এতেকে অন্তঃকোণ এটাকেইটা পালোঁ এ বি চি ডি ই এটাকেইটা অন্তঃকোণ পালোঁ এতেকে অন্তঃকোণ কেইটা 90 ডিগ্ৰী এটা 130 ডিগ্ৰী এটা 90 ডিগ্ৰী এটা 120 ডিগ্ৰী আৰু কিমান 110 ডিগ্ৰী এইটোৱে আমাৰ অংকটো কি আছিলে অংকটো কেনেধৰণৰ আছিলে তলৰ বহুভুজ চিত্ৰত এক্স বহিকোণৰ মাপৰ লগতে সকলোবোৰ অন্তঃকোণৰ মান নিৰ্ণয় কৰা তোমালোকক অংকটো মই দেখুৱাই দিলোঁ এনেধৰণে কৰিব লাগিব গতিকে আমি আকৌ এটা উদাহৰণলৈ যাম এতিয়া